এইফালে ডবকাতো একেই দৃশ্য নিশা প্ৰচণ্ড ধুমুহা শিলাবৃষ্টিয়ে ক্ষয় ক্ষতি কৰিছে বিস্তৰ ক্ষতিসাধন কৰিছে ডবকাৰ বিভিন্ন প্ৰান্ততে এই ধুমুহা জাকে ভগীৰাম গাঁৱৰ চলি থকা বিহুৰ পেণ্ডেল ভাঙি পৰে তাতো আৰু এই পেণ্ডেল ভাঙি পৰাৰ ফলত হৈছে দৰ্শক আহত হোৱা বুলি জানিব পৰা গৈছে গুৰুতৰ বাবে আহত হৈছে বহুকেইজন লোক ধাৰাপুৰৰ দৰে একেই পৰিৱেশ কিন্তু ইয়াত অধিক পৰিস্থিতি ভয়াৱহ হৈ পৰা পৰিলক্ষিত হৈছে হয়তো এই বিহুৰ পেণ্ডেল কিছু দুৰ্বল আছিল আৰু যাৰ বাবে পেণ্ডেল এনেদৰে ভাঙি পৰিছে দৰ্শকৰ ওপৰত আৰু বহু লোক আহত হৈছে এই পেণ্ডেল ভাঙি পৰাৰ ফলত আৰু এই পেণ্ডেল দুৰ্বল হোৱাৰ বাবে আচলতে মুহূৰ্ততে ভাঙি পৰিছিল আৰু আহত হৈছে বহু লোক বহুকেইজন দৰ্শকৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে আহতসকলক ততাতৈয়াকৈ ডবকা লাইফ কেয়াৰ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিলে সংকটজনক অৱস্থাত এজনক চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিবলগীয়া হৈছে আনহাতে ধুমুহাই উৰুৱাই নিয়ে বহু লোকৰ ঘৰৰ টিনপাত পৰ্যন্ত বহু ঠাইত ভাঙি পৰে প্ৰকাণ্ড গছ বহু ঠাইত বিদ্যুতৰ তাঁৰ ছিঙি ব্যাহত হয় বিদ্যুৎ সংযোগ আমি এক সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছিলোঁ আৰু হঠাৎ এক ভয়ংকৰ ধুমুহাৰ ফালৰ পৰা আমাৰ গোটেই ডবকা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন সমিতিৰ ষ্টেজৰ পৰা আৰম্ভ কৰি বাকী ছবি তছনছ কৰি পেলাইছে কিন্তু হঠাতে আমি সাংস্কৃতিক সন্ধিয়া মাজতে ৰাখিবলগীয়া হ'ল এনেকুৱা ভয়ংকৰ ধুমুহা ডবকা কেন্দ্ৰীয় ৰঙালী বিহু পাতলৈকে আজিলৈকে মই মোৰ জীৱনত দেখা নাই ভয়ংকৰ ধুমুহাৰ সন্মুখীন হৈছোঁ বাকী চব ঠিকে আছে এতিয়ালৈকে খবৰ পালোঁ এজনক হস্পিটেলত ইতিমধ্যে আমি হস্পিটেলত লৈ গৈছোঁ আৰু বাকী চব ঠিকে আছে নেদেখাজনৰ কৃপাত একদম জীৱনৰ প্ৰথম চকুৰ সন্মুখত এই যি প্ৰলয়ংকাৰী যিটো ধুমুহা চকুৰ সন্মুখত হঠাৎ আহি যি মঞ্চ আছিলে মঞ্চ মূৰৰ ওপৰত আমি মঞ্চ যিখন গান পৰিৱেশন কৰি আছিলে গায়কগৰাকীয়ে সেইখন মঞ্চ নহ'লে আমাৰ বহু লোকৰ অৱস্থা শেষ হৈ গ'লে হয় কোনোমতে আমি ইয়াত আমি বাচিছোঁ আৰু বহু লোক দেখিবলৈ পোৱা গৈছে হঠাৎ